সমূহ লখিমপুৰবাসী সকলোকে ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ লখিমপুৰ আমাৰ MLA ছাৰ, মানৱ ডেকা ছাৰ আৰু বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত সকলোকে বহুতেই বেছি ধন্যবাদ। যিহেতু আজি কি কওঁ মই একেবাৰে বুজিয়ে পোৱা নাই, কাৰণ এনেকুৱা এটা সন্মান যিটো মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মই জীৱিত অৱস্থাত পাম বুলি। যেতিয়াৰ পৰাই গম পাইছোঁ যে এইটো হ'বলৈ গৈ আছে, তেতিয়াৰ পৰাই চাগে কেনেকুৱা অনুভৱ কৰিছোঁ মই প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু যিহেতু কালি অহাৰ পৰাই এনেকুৱা ভাল লাগি আছে যে মই কেনেকৈ ক'ম নাজানো আৰু, কাৰণ যিটো সৰুৰ পৰা শুনি আহিছিলোঁ, কেতিয়াবা ডাঙৰ কিছুমান প্ৰকল্প বনালে বহুত ডাঙৰ ডাঙৰ মানুহৰ নামত ৰখা হয়, সেইটো মোৰ নামত হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু আজি খেলৰ যোগেদি এইটো হ'বৰ কাৰণে গৈছে আপোনালোকৰ মৰমত। যিহেতু এইখিনি মৰম চাগে পোৱা মানুহ বহুতেই কম, তাৰ ভিতৰত মই। আৰু মোক ইমানখিনি মই যোগ্য বুলি মই নাভাবোঁ যে মোক ইমানখিনি সন্মানৰ যোগ্য হয়। তাৰ বাবে মই গোটেই চাগে জীৱন সকলোৰে কৃতজ্ঞ হৈ থাকিম। বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লখিমপুৰৰ বিধায়ক ছাৰ আৰু সকলো লখিমপুৰবাসীক বহুতেই বেছি ধন্যবাদ। আৰু যাতে চেষ্টা কৰি এনেধৰণেই খেলৰ জগতখনত যাতে আমাৰ অসমৰ নামটো যাতে শীৰ্ষত ৰাখিবৰ কাৰণে চেষ্টা কৰিম মই। আৰু অনাগত সময়ত যিখিনি আহি আছে গেম, তাত মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু নিশ্চয় যোনটো অলিম্পিকৰ সপোন আছে সেইটোৰ কাৰণেও চেষ্টা কৰিম।